ভোৰাকাটা জিপি কালাপানী জিলা পৰিষদৰ অন্তৰ্ভুক্ত হৈছে আৰু ভোৰাকাটা জিপিৰ অন্তৰ্গত বুচাকাটাত আজি এটা দলীয় যোগদান কাৰ্যসূচী আছিল আৰু এই দলীয় যোগদান কাৰ্যসূচীত ইমান মানুহ হ'ব মই কল্পনা কৰা নাছিলোঁ। ইয়াত আমি দেখিছোঁ বুচাকাটাৰ সকলো মানুহ, ভোৰাকাটাৰ মানুহ, আৰাটৰ মানুহ, উৰাৰভুৰ মানুহ, জিপিৰ বিভিন্ন পৰ্যায়ৰ মানুহ ইয়াত আহিছে। যথেষ্ট মুৰব্বী মানুহ, ইয়াং জেনাৰেশ্যন ইয়াত আজি জইন কৰিছে। এইটো দলৰ কাৰণে অত্যন্ত ভাল লক্ষণ। আজি মানুহৰ যেনেকৈ জইন কৰাৰ এটা বাতাবৰণ সৃষ্টি হৈছে, ই এটা বেলেগ অৰ্থ অৰ্থ বহন কৰে, বেলেগ এটা তাৎপৰ্য বহন কৰে যে অহা দিনত UDF মৰি যোৱা বুলি যিবিলাকে ভাবিছিল, UDF নিশ্চয় হোৱা বুলি যিবিলাকে ভাবিছিল, আজি কিন্তু তেখেতসকলে গম পাইছে UDF আকৌ আগতকৈ বেছি শক্তিশালী হ'ব গৈ আছে। এই মেছেজ গোটেই অসমত আমি দিব বিচাৰিছোঁ যে মানকাচৰৰ ৰাইজ ইয়াৰ আগতে UDFত শক্তিশালী আছিল, এতিয়া শক্তিশালী হৈ আছে। আজি আপোনালোকৰ মাধ্যমেদি আমাৰ কেইবাটাও জিলা পৰিষদ অহা দিনত আমাৰ জিকিব, জিলা পৰিষদ ব্লক সকলো আমাৰ দখলত আহিব। আপোনালোকে দেখা পাইছে, আমি কাউণ্ট কৰা নাই, কেইবাশ ফেমিলি, কেইবাশ পৰিয়াল আমাক জইন কৰিছে। আমি একজেক্টলি কাউণ্ট কৰা নাই আৰু বহুত মানুহ লিষ্টেড হোৱা নাই, পৰৱৰ্তী মিটিঙত জইন কৰিবলৈ আমাক কৈ আছে। আজি ভোৰাকাটাত যোৱাকালি আমাৰ কৰ্মকৰ্তা ঢুকাইছে, সেইকাৰণে ভোৰাকাটাৰ মানুহ লিডাৰবিলাক অহা নাই। হ'লে আৰু বেছি হ'লহেঁতেন, তেখেতসকলে বেলেগকৈ প্ৰগ্ৰাম দিব, আৰাটত বেলেগকৈ প্ৰগ্ৰাম হ'ব ইনশাআল্লাহ। আমি যথেষ্ট আশাবাদী, অহা দিনত আমাৰ ফল ভাল হ'ব। তাৰ উমান আপোনালোকে চাইছে, ৰাইজৰ ভিৰ আপোনালোকে লক্ষ্য কৰিছে। ভোৰাকাটা জিপি কালাপানী জিলা পৰিষদৰ অন্তৰ্ভুক্ত হৈছে আৰু ভোৰাকাটা জিপিৰ অন্তৰ্গত বুচাকাটাত আজি এটা দলীয় যোগদান কাৰ্যসূচী আছিল আৰু এই দলীয় যোগদান কাৰ্যসূচীত ইমান মানুহ হ'ব মই কল্পনা কৰা নাছিলোঁ। ইয়াত আমি দেখিছোঁ বুচাকাটাৰ সকলো মানুহ, ভোৰাকাটাৰ মানুহ, আৰাটৰ মানুহ, উৰাৰভুৰ মানুহ, জিপিৰ বিভিন্ন পৰ্যায়ৰ মানুহ ইয়াত আহিছে। যথেষ্ট মুৰব্বী মানুহ, ইয়াং জেনাৰেশ্যন ইয়াত আজি জইন কৰিছে। এইটো দলৰ কাৰণে অত্যন্ত ভাল লক্ষণ। আজি মানুহৰ যেনেকৈ জইন কৰাৰ এটা বাতাবৰণ সৃষ্টি হৈছে, ই এটা বেলেগ অৰ্থ অৰ্থ বহন কৰে, বেলেগ এটা তাৎপৰ্য বহন কৰে যে অহা দিনত UDF মৰি যোৱা বুলি যিবিলাকে ভাবিছিল, UDF নিশ্চয় হোৱা বুলি যিবিলাকে ভাবিছিল, আজি কিন্তু তেখেতসকলে গম পাইছে UDF আকৌ আগতকৈ বেছি শক্তিশালী হ'ব গৈ আছে। এই মেছেজ গোটেই অসমত আমি দিব বিচাৰিছোঁ যে মানকাচৰৰ ৰাইজ ইয়াৰ আগতে UDFত শক্তিশালী আছিল, এতিয়া শক্তিশালী হৈ আছে। আজি আপোনালোকৰ মাধ্যমেদি আমাৰ কেইবাটাও জিলা পৰিষদ অহা দিনত আমাৰ জিকিব, জিলা পৰিষদ ব্লক সকলো আমাৰ দখলত আহিব। আপোনালোকে দেখা পাইছে, আমি কাউণ্ট কৰা নাই, কেইবাশ ফেমিলি, কেইবাশ পৰিয়াল আমাক জইন কৰিছে। আমি একজেক্টলি কাউণ্ট কৰা নাই আৰু বহুত মানুহ লিষ্টেড হোৱা নাই, পৰৱৰ্তী মিটিঙত জইন কৰিবলৈ আমাক কৈ আছে। আজি ভোৰাকাটাত যোৱাকালি আমাৰ কৰ্মকৰ্তা ঢুকাইছে, সেইকাৰণে ভোৰাকাটাৰ মানুহ লিডাৰবিলাক অহা নাই। হ'লে আৰু বেছি হ'লহেঁতেন, তেখেতসকলে বেলেগকৈ প্ৰগ্ৰাম দিব, আৰাটত বেলেগকৈ প্ৰগ্ৰাম হ'ব ইনশাআল্লাহ। আমি যথেষ্ট আশাবাদী, অহা দিনত আমাৰ ফল ভাল হ'ব। তাৰ উমান আপোনালোকে চাইছে, ৰাইজৰ ভিৰ আপোনালোকে লক্ষ্য কৰিছে।